ধুবড়ী জেলার সংক্ষিপ্ত বিবরণ। পশ্চিম অসমৰ প্ৰৱেশদ্বাৰ ধুবড়ী জিলা পূৰ্বতে বিভিন্ন বৰ্ণগত গোটৰ মিলনস্থলী আছিল, যি একেলগে মিলি এক অনন্য সাংস্কৃতিক ঐতিহ্য আৰু ঐতিহাসিক পটভূমি গঠন কৰিছিল। বিশেষকৈ ভাষা, কলা আৰু ধৰ্মৰ ক্ষেত্ৰত এই অঞ্চলৰ মিশ্ৰিত সংস্কৃতিৰ বিকাশ, স্থানীয় লোক আক্ৰমণকাৰী আৰু প্ৰব্ৰজিত লোকসকলৰ বিভিন্ন জাতি, জ্ঞাতি আৰু ধৰ্মৰ একত্ৰীকৰণৰ নিৰন্তৰ প্ৰক্ৰিয়াৰ ফলত হৈছে। ধুবড়ী জিলা আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত অৰ্থাৎ দুয়োটাৰে সীমাবদ্ধ। এটা হ'ল আন্তঃৰাষ্ট্ৰীয় সীমা আছে, আন্তঃৰাজ্যিক সীমাও আছে। যেনেকৈ বাংলাদেশৰ লগত যিটো সম্পৰ্ক সেইটো হ'ল আন্তঃৰাষ্ট্ৰীয়, বেংগলৰ লগত যিটো আছে এইটো হ'ল আন্তঃৰাজ্যিক। পশ্চিমে পশ্চিমবংগ আৰু বাংলাদেশ,